নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 ডিচেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ যুৱক যুৱতীৰ বাবে লৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি আৰু মহিলা আৰু পুৰুষৰ বেংক একাউণ্টত সোমাই যাব 2ৰ পৰা 5 লাখকৈ টকা। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰে নতুনকৈ অতি শীঘ্ৰেই এখন নতুন লিষ্ট প্ৰকাশ কৰিব, যিটোৰ মাধ্যমত সকলোৱে চেক কৰিব পাৰিব আপোনাৰ নামটো আহিছে নে নাই। লগতে যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো 1 তাৰিখৰ পৰাই চৰকাৰে প্ৰদান কৰিব আপোনাক ৰেচনৰ চাউল। কেৱল এয়াই নহয়, যিসকল ব্যক্তি ৰেচন কাৰ্ড পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লগতে PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত অহমাহত সোমাব 2000কৈ টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ। পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2ৰ পৰা 5 লাখকৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ। পুনৰ ৰাজ্যত যুৱক যুৱতীসকলক দিয়া হ'ব 2ৰ পৰা 5 লাখকৈ টকা। শীঘ্ৰে যুৱক যুৱতীসকলে পৰ্টেলত কৰিব লাগিব আবেদন। কোনে কোনে লাভ কৰিব এই 2 লাখকৈ টকা আৰু কোনে কোনে লাভ কৰিব 5 লাখকৈ টকা। 1 জানুৱাৰীৰ পৰাই মুকলি কৰা হ'ব আবেদন প্ৰক্ৰিয়া। নতুন বছৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যুৱক যুৱতীক লৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি। আৰু প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখকৈ টকা, দ্বিতীয় কিস্তিত দিয়া হ'ব পৰৱৰ্তী কিস্তি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আবেদন প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ। আৰু আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ আন এটা ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। 3 জানুৱাৰীত উচ্চ ন্যায়ালয়ৰ কাষ চাপিব চৰকাৰ আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা। হয় বন্ধু বান্ধৱীসকল, পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট মুকলি আহিছে। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনক লৈ থকা আইনী বাধা আঁতৰ কৰাৰ বাবে সাজু হৈ পৰিছে চৰকাৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে চৰকাৰ আৰু নিৰ্বাচন আয়োগ। সমষ্টি পুনৰ নিৰ্ধাৰণক লৈও একাংশই উচ্চতম ন্যায়ালয়ত পঞ্চায়ত নিৰ্বাচনক লৈ দাখিল কৰিছিল লেখ আবেদন। আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ত দাখিল কৰা হ'ব লেখ আবেদন। আৰু এটা দুটা পঞ্চায়তৰ বাবে সমগ্ৰ নিৰ্বাচনটো বাধাগ্ৰস্ত হ'ব নালাগে। সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি সময়তে পঞ্চায়ত নিৰ্বাচনত অনুষ্ঠিত কৰিব লাগে, অন্যথা গাঁৱৰ লোকসকল বঞ্চিত হ'ব সুবিধাৰ পৰা। 3 জানুৱাৰী চৰকাৰৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ত দাখিল কৰা হ'ব লেখ আবেদন। আৰু উচ্চ ন্যায়ালয়ৰ অনুমতি পালে 10 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পন্ন হ'ব নিৰ্বাচন। 10 জানুৱাৰীৰ ভিতৰত প্ৰকাশ পাব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। আৰু শংকৰ সংঘ অধিৱেশন আৰু সাহিত্য সভাৰ অধিৱেশনৰ ওপৰতো নজৰ আছে চৰকাৰৰ। এই দুয়োখন অধিৱেশনত যাতে বাধা নপৰে তাৰ প্ৰতি নজৰ ৰাখিব চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 2 দিন পাছতে নিষ্ক্ৰিয় হ'ব আপোনাৰ পেন কাৰ্ড। এক্টিভ কৰিবলৈ আপোনাৰ কি কি কাম কৰিব লাগিব, আপোনাৰ ঘৰৰ পৰিয়ালৰ পান কাৰ্ড আছে নেকি, তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। 2 দিন পাছতে নিষ্ক্ৰিয় হ'ব পাৰে আপোনাৰ পান কাৰ্ডখন। এক্টিভ ৰাখিবলৈ কি কৰিব লাগিব আপুনি এয়া সম্পূৰ্ণকৈ চাই লওক। আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। UIDAই আধাৰ কাৰ্ডৰ গৰাকীক বান্ধি দিছে অন্তিম দিন। 31 ডিচেম্বৰৰ ভিতৰত সকলো আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰিব লাগিব আধাৰ কাৰ্ড আপডেট। লগতে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব পেন কাৰ্ড। কিন্তু আধাৰ আৰু পেন কাৰ্ড লিংক নকৰিলে আপোনাৰ বাতিল হ'ব পাৰে পেন কাৰ্ড। আৰু ইয়াক লৈ কেইবাটাও বহুতো প্ৰশ্ন উত্থাপন কৰিছে। নিৰ্দিষ্ট সময়ৰ ভিতৰতে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক নহ'লে কি হ'ব জানেনে? চাৰ্টাৰ্ড একাউণ্ট আৰু বিশেষকৈ উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ তথ্য। আধাৰ পান লিংক নহ'লে তেন্তে পেন কাৰ্ড নিষ্ক্ৰিয় হোৱাটো নিশ্চিত, কিন্তু বাতিল নহয় পান কাৰ্ড। আৰু আপোনাৰ পেন কাৰ্ডত উল্লেখিত তথ্য সুৰক্ষিত থাকিব, কিন্তু বিত্তীয় লেনদেন বা অন্য ক্ষেত্ৰত ব্যৱহাৰ অনুপযোগী হৈ পৰিব আপোনাৰ পান কাৰ্ড। আপোনাৰ সুবিধা হোৱাকৈ সক্ৰিয় কৰি ল'ব পাৰিব আপোনাৰ পান কাৰ্ড। পূৰ্বত তথ্য জমা দি আপুনি সক্ৰিয় কৰিব পাৰিব আপোনাৰ পান কাৰ্ড, কিন্তু সক্ৰিয় কৰিবলৈ আপুনি ভৰিব লাগিব জৰিমনা। আৰু 1000 টকা জৰিমনা আদায় কৰাৰ পিছতে পুনৰ সক্ৰিয় হ'ব পেন কাৰ্ড। আৰু গৰাকী নিজেই পৰীক্ষা কৰিব পাৰিব আপোনাৰ পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ডখন লিংক আছে নে নাই। আপুনি কেনেকুৱাকৈ চেক কৰিব, যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম।
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সংখ্যালঘুৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে পঞ্জীয়ন কৰি লাভ কৰিব ই ৰিক্সা চিলাই মেচিন আৰু প্ৰেছাৰ কুকাৰ হয় বন্ধু বান্ধৱীসকল সংখ্যালঘুক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ লাখ লাখ সংখ্যালঘু লোকৰ বাবে এটা ডাঙৰ খবৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব সহায় ই ৰিক্সা চিলাই মেচিন পানীৰ ফিল্টাৰ লগতে প্ৰেছাৰ কুকাৰ দিব দৰিদ্ৰ পৰিয়ালসকলক দৰিদ্ৰ পৰিয়ালক সহায় কৰাৰ বাবে বাৰ্ষিক সংখ্যালঘু পৰিষদৰ বিশেষ পদক্ষেপ আৰু পঞ্জীয়ন কৰিলে লাভ কৰিব এইসমূহ সামগ্ৰী আজি সজাত বাৰ্ষিক সংখ্যালঘুৰ মাজত বিতৰণ কৰা হৈছে বিভিন্ন সামগ্ৰী 54 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিছে ই ৰিক্সা আৰু 328 গৰাকী হিতাধিকাৰীক প্ৰেছাৰ কুকাৰ আৰু ফিল্টাৰৰ বিতৰণ কৰা হৈছে সামগ্ৰী বিতৰণ কৰি বিশেষ আহ্বান সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱৰ ৰাজ্যৰ লাখ লাখ বাৰ্ষিক সংখ্যালঘু লোকৰ বাবে এটা ডাঙৰ খবৰ আপুনি কেনেকৈ ই ৰিক্সা চিলাই মেচিন লগতে পানীৰ ফিল্টাৰৰ বাবে আবেদন কৰিব আৰু সম্পূৰ্ণকৈ পঞ্জীয়নৰ আন এটা ভিডিঅ' আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই দিব আপুনি কেনেকৈ পঞ্জীয়ন কৰিব লগতে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আবেদন কৰাৰ সময়ত তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1,30,000 টকা নহয় লাভ কৰিব 2,50,000 টকা আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ টকা চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে PMAY আঁচনিৰ আবেদন প্ৰক্ৰিয়া সহজতে আবেদন কৰি লাভ কৰিব পাৰিব চৰকাৰী পকীঘৰ চৰকাৰী ঘৰ লাভৰ বাবে আহি গ'ল নতুন নিয়ম চৰকাৰী ঘৰৰ বাবে চৰকাৰে আৰম্ভ কৰিছে PMAY 2.0 আঁচনি আৰু যিখন আঁচনিৰ মাধ্যমত আপুনি লাভ কৰিব চৰকাৰী ঘৰ আৰু এতিয়া নাথাকে কোনোবা ব্যক্তিৰ কেঁচা ঘৰ বছৰি 3 লাখ টকালৈকে কম উপাৰ্জন কৰা লোকে পাব চৰকাৰী ঘৰৰ সুবিধা ঘৰত বাহন থাকিলেও চৰকাৰে ঘৰ দিব আপোনাক ঘৰ নিৰ্মাণ কৰিবলৈ 1,30,000 টকাৰ পৰা 2,50,000 টকালৈকে দিব চৰকাৰে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে 10 লাখ কোটি টকা কেৱল গ্ৰাম অঞ্চলৰ লোকেই নহয় চহৰ অঞ্চলৰ দুখীয়া লোকেও লাভ কৰিব চৰকাৰী পকীঘৰ PMAY 2.0 বাবে কেনেদৰে আবেদন কৰিব আপুনি আবেদনৰ বাবে এতিয়া আপুনি লগইন কৰক PMAY.mis.gov.in ত আবেদনৰ বাবে লাগিব আধাৰ কাৰ্ড পান কাৰ্ড ঠিকনাৰ প্ৰমাণপত্ৰ আৰু 1 কোটিৰ অধিক লোকক ঘৰ দিয়াৰ লক্ষ্য চৰকাৰৰ সহজতে আবেদন কৰি লাভ কৰিব চৰকাৰী পকীঘৰ যদি আপোনাৰ চৰকাৰী ঘৰ নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আপুনি কেনেকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব কি কি নথিপত্ৰ লাগিব নিশ্চয় আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ দেখাই দিয়া হ'ব তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ হাজু হৈ পৰিছে চৰকাৰ শীঘ্ৰে সোমাব আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাব 10,000 কোটি টকা ধন প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা জনতা ভৱনত বিশেষ বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিলিত হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আবেদন পত্ৰ পৰ্টেলত অন্তৰ্ভুক্তকৰণৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰীগৰাকী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে বৈঠকখনত আৰু বৈঠকখনত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ফেব্ৰুৱাৰী মাহৰ প্ৰথম দিনাই লাখ লাখ মহিলাৰ একাউণ্টত সোমাই যাব 10,000 কোটি টকা আৰু চৰকাৰে অতি শীঘ্ৰে এখন নতুন তালিকা প্ৰকাশ কৰিব পঞ্চায়ত নিৰ্বাচনৰ পিছতে চৰকাৰে এখন গুৰুত্বপূৰ্ণ তালিকা প্ৰকাশ কৰিব আৰু যিসকল মহিলাৰ এইখন তালিকাত নামটো আহিব অকল সেইসকল মহিলাৰ একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা যেতিয়া তালিকাটো প্ৰকাশ পাব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিয়া হ'ব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ PM কিষাণৰ হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ PM কিষাণ যোজনাৰ হিতাধিকাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ হ'লে এতিয়া কৰক এটা গুৰুত্বপূৰ্ণ কাম জানুৱাৰী মাহত হিতাধিকাৰীয়ে লাভ কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা আঁচনি সুবিধা ল'বলৈ কৃষকসকলে কৰিব লাগিব EKYC আৰু EKYC সম্পূৰ্ণ নকৰিলে নাপাব PM কিষাণ আঁচনিৰ টকা ডিচেম্বৰ মাহতে EKYC সম্পূৰ্ণ নকৰিলে নাপাব 19 নম্বৰ কিস্তিৰ টকা নিকটৱৰ্তী CSC চেণ্টাৰত অনলাইন যোগে কৰিব পাৰিব EKYCৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড আৰু বায়োমেট্ৰিক আধাৰ কাৰ্ডৰ লগতে হিতাধিকাৰী থাকিব লাগিব মোবাইল নম্বৰ PM কিষাণ অফিচিয়েল ৱেবছাইট pmkisan.gov.in লাভ কৰিব অধিক তথ্য PM কিষাণ সন্মানিধি যোজনা অধীনত বছৰি 6,000 কোটি টকা দিয়ে চৰকাৰে PM কিষাণ যোজনাৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ বন্ধু বান্ধৱীসকল PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে চৰকাৰে কেইবাটাও নতুন নিয়ম বান্ধি দিছে লগতে লেণ্ড শেয়াৰিং বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক একেটা কাম কৰিব লাগিব যদি একেটা কাম নকৰে আপুনি PM কিষাণ টকা নাপাব যিসকল কৃষকে 18 নম্বৰ কিস্তিৰ টকা পোৱা নাছিলে সেইসকল কৃষকে অতি শীঘ্ৰে কৰক একেটা গুৰুত্বপূৰ্ণ কাম 19 নম্বৰ কিস্তিৰ লগতে আপুনি লাভ কৰিব 4,000 কোটি টকা লগতে চৰকাৰে PM কিষাণৰ টকা বৃদ্ধি কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু টকাটো বৃদ্ধি কৰিলে আপুনি লাভ কৰিব 4,000 কোটি টকা 19 নম্বৰ কিস্তি